সংবাদ কঢ়োৱা ব্যক্তিসকল বহুত কষ্ট কৰে। আমি দেখোঁ যে এজন মিনিষ্টাৰ আহিলেও তেওঁলোকে ৰখি থাকে। ৰাইজক জানিব চেষ্টা কৰিছোঁ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ কহৰাত। আৰু কহৰাত আপোনালোকে ইতিমধ্যে মোৰ বেক চাইডত দেখিবলৈ পাইছে। ইয়াত লিখা আছে যে এছাম পাব্লিক পৰ্টেল চেনেলৰ উদ্যোগত 2026 বৰ্ষৰ সমাজ সেৱক বঁটা প্ৰদান অনুষ্ঠান এটি তেওঁলোকে আজি আয়োজন কৰিছে। আৰু ইয়াত বহুকেইগৰাকী ব্যক্তিক তেওঁলোকে নিৰ্বাচন কৰি এইবেলি সমাজ সেৱকৰ যি বঁটা তেওঁলোকে আগবঢ়াইছে। আৰু আমাৰ লগত আছে আমাৰ অতিকে শ্ৰদ্ধাৰ সন্মানীয় বাইদেউ কল্যাণী কলিতা বাইদেউ। তো তেখেত এগৰাকী উদীয়মান, এইবাৰ তেখেতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মই ইয়াত আহি জানিব পাৰিছোঁ। যিনক বাইদেউৰ পৰা তেওঁৰ মনৰ অনুভৱ আমি জনাব বিচাৰিছোঁ। আজি 2026 বৰ্ষৰ সমাজ সেৱা বা বঁটা প্ৰদান অনুষ্ঠানটোত আহি তেওঁ কেনেকুৱা পালে। বাইদেউ অকণমান থিয়া দিব, কি ক'ব বাইদেউ এই মুহূৰ্তত? এইটো যিটো বঁটা দিলে আজি মোক এছাম পাব্লিক টকছৰ পৰা, খুব ধন্যবাদ দিছোঁ তেওঁলোকক, যিয়ে এই অনুষ্ঠানটো মানে অৰ্গেনাইজ কৰিলে। খুব ভাল লাগিল ইয়াতে আহি, খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু যিহেতু আপুনি মানে মোক প্ৰাৰ্থী হিচাপে ক'লে, সম্ভাৱ্য প্ৰাৰ্থী, তো তৃণমূল কংগ্ৰেছৰ পৰা মই নিজকে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আশা কৰিছোঁ। ৰাইজৰ পৰা সহায় আশীৰ্বাদ পালে মই নিশ্চয় আগবাঢ়ি যাম। আৰু মমতা দিদি যিহেতু আমাৰ নেশ্যনেল লেভেলত এগৰাকী বহুত শক্তিশালী মহিলা হয়, তো সেই হিচাপে ভাবিছোঁ কি তেখেতৰ আদৰ্শক আগুৱাই লৈ যাম বুলি ভাবিছোঁ। তেখেতৰ আদৰ্শক সন্মান কৰি অসমতো তেখেতৰ দৰে শক্তিশালী এখন ৰাজ্য বনাম বুলি তেনেকৈ আমি ভাবিছোঁ। এইখিনিতে এটা কথা সুধিছোঁ, বজালীৰ পৰা যিহেতু আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব, বজালীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আপুনি কিমানখিনি ছাপোৰ্ট পাইছে এতিয়ালৈকে? একচুৱেলি বজালী মোৰ নিজৰ ঘৰ, শহুৰৰ সমষ্টি। সেইকাৰণে মই এইখন মানে সমষ্টিতে মই ভাবিছোঁ আগবাঢ়িম বুলি। আৰু বহুত সঁহাৰি লাভ কৰিছোঁ। ইয়াতে আমি সৰু কিছুমান মিটিং কৰি আছোঁ, ৰাইজক জানিব চেষ্টা কৰিছোঁ কি তেওঁলোকৰ মনৰ কথা। তৃণমূল কংগ্ৰেছ মমতা দিদিক তেখেতসকলে খুব মানে সন্মান কৰে, খুব মৰম কৰে, তেখেতৰ আদৰ্শক ভাল পায়। মহিলাখিনি ভালকৈ ওলাই আহিছে। আৰু মই ভবা নাছিলোঁ কি যদি মমতা দিদিৰ কথা লৈ আগুৱাই যাওঁ, তো তেতিয়াহ'লে ইমান যে সঁহাৰি পাম মই ভবা নাছিলোঁ। তাৰ কাৰণে ৰাইজখনক মই বহুত ধন্যবাদ দিছোঁ। থেংক ইউ। হয়, আহি খুবেই ভাল লাগিল। আৰু সঁচাকৈয়ে আজি মানে সুখ অনুভৱ কৰিছোঁ, কাৰণ আছাম পাব্লিক টকছৰ পৰা নিৰ্বাচিত কৰিছিলে যে সমাজ সেৱিকা বঁটা হিচাপে মোকো নিৰ্বাচন কৰিছিলে। তাৰ বাবে মই এই সংবাদ গোষ্ঠীটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমাজৰ কিমান সেৱা কৰিছোঁ সেইটো নিজে অনুভৱ কৰিব নোৱাৰোঁ। যদি ৰাইজে যেনেকৈ অনুভৱ কৰি এনেকৈ বঁটা প্ৰদান কৰিছে, সঁচাকৈ সেইটো কাৰণত ভাল লাগিছে যে ক'ৰবাত সমাজত হয়তো অকণমান হ'লেও কাম কৰিছোঁ। সমাজৰ কিঞ্চিত হ'লেও কাম কৰি নিজকে সঁচাকৈ আমি সৌভাগ্যৱান বুলি ভাবোঁ। কাৰণ পৃথিৱীত কোনো চিৰস্থায়ী নহয়, মানুহ আজি আছে কালি নাই। যিখিনি কাম কৰি যাওঁ সেইখিনি কামৰ হয়তো কামবোৰৰহে গুণগানবোৰ থাকি যাব। মানুহ যিহেতু চিৰস্থায়ী নহয়, আৰু সদায় ভাল কামৰে নিজক পৰিচয় দিয়াৰ কাৰণে এটা চেষ্টা কৰিছোঁ আৰু আগলৈ কৰি থাকিম। সমাজ ব্যৱস্থাত আছোঁ যেতিয়া সমাজৰ হৈ কাম কৰাৰ এটা যেন প্ৰেৰণাও পাওঁ। আপোনালোকৰ সহায়ত যেনেকৈ আজি এটা সন্মান দিছে, সেইটো এটা প্ৰেৰণা যে সমাজ সেৱিকা বঁটা দিয়াৰ লগে লগে এটা তেনেধৰণৰ দায়বদ্ধতা এটা আমাৰ মাজত আহে। যথাপিও ভাল লাগিছে আপোনালোকৰ এই সংবাদ আছাম পাব্লিক টকছৰ এই অনুষ্ঠানটো আগলৈ উত্তৰণ কামনা কৰিছোঁ। আপোনালোকে ভালদৰে কাম কৰক। সমাজত কিছুমান মানে চেনেলত এনেকুৱা হয়, নিজৰ পৰা কিছুমান হয়তো এটা বাতাবৰণো কেতিয়াবা বেয়া হয়, ভাল হয়, দুটা ফল থাকে। এটা সংবাদ যিবিলাক আপোনালোকে প্ৰচাৰ কৰে তাত দুটা দিশ থাকে, এটা ভালো থাকিব পাৰে, এটা বেয়াও থাকিব পাৰে। সেইকাৰণে মই আশা ৰাখিম যাতে সংবাদ সদায় ৰাইজৰ হকে হওক, ৰাইজৰ স্বাৰ্থত মাত দিয়ক। কিছু যদি বেয়া কাম কৰিছে তাৰ বিষয়ে ওপৰতো মাত দিয়ক, এটা নিস্বাৰ্থভাৱে। কাৰণ সংবাদদাতাসকলৰ, সংবাদ কঢ়োৱা ব্যক্তিসকল বহুত কষ্ট কৰে। আমি দেখোঁ যে এজন মিনিষ্টাৰ আহিলেও তেওঁলোকে ৰখি থাকে।
তেওঁলোকে কি কৰিছে, তেওঁলোকে কি কৰিব এই নিউজটো লোৱাৰ কাৰণে, সেই নিউজটো সমাজৰ মাজত নিয়াটো দায়বদ্ধতা তেওঁলোকৰ। সেইকাৰণে এটা সুন্দৰ দিশত যাতে নিউজবিলাক পৰিৱেশন কৰে আৰু সকলোতে ভালটোত মাতিব লাগিব, মাত দুটা দিশ যাতে মাতবিলাক মাতে, যাতে একপক্ষ নিউজবিলাক নহয়, সেইটো মই আহ্বান কৰিম। কাৰণ মই যিহেতু সমাজৰ ব্যৱস্থাৰ লগত জড়িত হৈ থাকোঁ আৰু আপোনালোকে এটা নতুন এই অনুষ্ঠানটোৰ জৰিয়তে যাতে মানুহৰ মাজত আপোনালোকেও এটা স্থান লাভ কৰিব পাৰে যে অমুক সংবাদৰ নিউজটো মানে মানুহে যাতে চায় যে এই নিউজটো সঁচাকৈ মানে ভাল নিউজ এটা দিয়ে নাই বা সমাজৰ হকে তেওঁলোকে কাম কৰি আছে। কাৰণ যিহেতু আপোনালোকেও ৰাইজৰ হৈ কাম কৰি আছে আৰু আজি আমিও সমাজৰ হৈ কাম কৰি আছোঁ, সেইকাৰণে লক্ষ্য আমাৰ সমাজখনক কেনেকৈ একত্ৰিত কৰি আমি আগবঢ়াই নিব পাৰোঁ, সমাজৰ ভাল কামবোৰ কেনেকৈ আমি ৰাইজৰ মাজত নিব পাৰোঁ, সমাজৰ ক'ৰবাত যদি ক্ষতি হৈছে, ক'ৰবাত যদি বেয়া হৈছে, সেইখিনি আমি কেনেকৈ শুধৰাই নি আগলৈ আমি সমাজখনত যিটো পৰিৱেশ সেইটো আমি ঠিক কৰিব পাৰোঁ। সেইকাৰণে যিহেতু উদ্দেশ্য এটা, লক্ষ্য এটা আমাৰ, সেইকাৰণে আমি ভালদৰে ৰাইজৰ মাজত আপোনালোকেও যাওক। আৰু মই সঁচাকৈ পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান সমাজৰ কাম কৰিছোঁ নিজে হয়তো অনুভৱ কৰিব পৰা নাই, কিন্তু আজি আপোনালোকে মাতি এটা সন্মান দিছে, সেইটো মোৰ কাৰণে বহুত গৌৰৱান্বিত আৰু মই সেই সন্মানটো শ্ৰদ্ধাৰে গ্ৰহণ কৰিছোঁ। আৰু ৰাইজৰ মাজত আগলৈ এনেদৰে যাতে ৰাইজে ভাবে যে মই কিছু কাম কৰিছোঁ, কিঞ্চিত হ'লেও সমাজৰ হৈ যদি কৰিব পাৰিছোঁ, মই ভাগ্যৱান বুলি ভাবিম। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি পেজত চাই আছে তেতিয়াহ'লে আমাৰ পেজটো ফ'ল' কৰিব, আৰু যদি আমাৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈকো এনেকৈ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম। গতিকে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।